সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ। সো আমি আজি ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ চতুৰ্থটো লেকচাৰৰ ওপৰত ডিছকাছ কৰিম। দেট ইজ কুলম্বছ ল ইন ভেক্টৰ ফৰ্মৰ ওপৰত। সো তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টো যিসকলে চাইছা সেইটো বহুতেই দৰকাৰী এক্সাম পইণ্ট অফ ভিউ। দেট ইজ কুলম্বছ ল ওপৰত আমি ডিছকাছ কৰিছিলোঁ। আজি তাৰ ইন ভেক্টৰ ফৰ্ম ডিছকাছ কৰিম। সো যিসকলে আগৰ ভিডিঅ'টো নাই চোৱা তেওঁলোকক কাইণ্ডলি চাই ল'বলৈ অনুৰোধ কৰা হ'ল। তেতিয়া এই যিবোৰ আমি লিখিছোঁ এক্সপ্ৰেশ্যন অলৰেডি ডিছকাছ কৰি গৈছোঁ, ঠিক আছে। আৰু যদি আমাৰ কিবা এই আগৰ চেপ্টাৰটোত কিবা ডাউট থাকে তোমালোকে নিজে কমেণ্ট ছেকশ্যনত জনাবা। আৰু কাইণ্ডলি আমাৰ ভিডিঅ'বোৰ নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা যাতে আমি আগলৈ ভিডিঅ'বোৰ বনাই যাবলৈ সাহস পাওঁ, ঠিক আছে। চ' ষ্টাৰ্ট কৰিম আজি কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। চ' প্ৰথমতে আমি আগৰ এক্সপ্ৰেশ্যনকেইটা ডিছকাছ কৰি লৈছোঁ, এবাৰ দেখাই দিছোঁ। চ' ফ'ৰ্চ কুলম্বছ ফ'ৰ্চৰ বিষয়ে আমি যদি কনচিডাৰ কৰোঁ, ফ'ৰ্চৰ এটা এক্সপ্ৰেশ্যন পাইছিলোঁ 1/4πε0 Q1 Q2 by R স্কোৱাৰ। এই এক্সপ্ৰেশ্যনটোকে আমি কি কৈছিলোঁ কুলম্বছ ল বুলি ফ'ৰ্চ বুলি কৈছিলোঁ, বা ইন ভেকুৱামত আমি কুলম্ব ফ'ৰ্চৰ এক্সপ্ৰেশ্যনটো এনেদৰে পাইছিলোঁ। এতিয়া মিডিয়ামৰ ক্ষেত্ৰত তেনেদৰে আমি কি কৈছিলোঁ চিম্পলি এই এক্সপ্ৰেশ্যনটো পাইছিলোঁ, ঠিক আছে। আজি এতিয়া আমি যোনখিনি ডিছকাছ কৰিম ইয়াৰ লগত সংগতি ৰাখি কিছুমান বস্তু তোমালোকে মাইণ্ড কৰিব লাগিব। আমি যেতিয়া ষ্টেটমেণ্টটো পঢ়িছিলোঁ সেই ক্ষেত্ৰত তোমালোকক এটা বস্তু দেখাই দিওঁ। এটা বস্তু আমি লিখিছিলোঁ তাত, ডেট ইজ লাষ্ট লাইনটোত ষ্টেটমেণ্টত। যিসকলে আগৰ ভিডিঅ'টো আছে তেওঁলোকে হয়তো মনত পৰিব। এটা লাইন লিখিছিলোঁ এক্স এলং দ্য লাইন ষ্ট্ৰেইট লাইন জইনিং দ্য টু চাৰ্জেছ। এই বস্তুটো মই আকৌ এবাৰ জনাই দিওঁ কি ক'ব বিচাৰিছে। যেতিয়া দুটা আমি চাৰ্জ কনচিডাৰ কৰিছিলোঁ Q1 আৰু Q2, তেহেঁতৰ মাজত ডিষ্টেঞ্চটো আছিলে R। সেই ক্ষেত্ৰত আমি কুলম্ব ফ'ৰ্চ কি পাইছিলোঁ এইটো, ঠিক আছে। এতিয়া আমি এই যোনটো চাৰ্জ কনচিডাৰ কৰিছোঁ আৰু এই দুটা চাৰ্জৰ চেণ্টাৰৰ পৰা চেণ্টাৰলৈ মাজৰ যোনটো ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চটোৰ বিষয়তো আমি এই আৰটোৰ কথা কৈছে। আৰু সেই লাইনটোৰ কথাই কৈছে যে এক্স এলং দ্য লাইন জইনিং দ্য টু চাৰ্জেছ। ডেট মিনছ এই চাৰ্জকেইটা কেতিয়াবা এইটো পজিটিভ কেতিয়াবা এইটো পজিটিভ হ'ব, বা কেতিয়াবা এইটো নিগেটিভ কেতিয়াবা এইটো নিগেটিভ হ'ব। ডেট মিনছ যদি পজিটিভ বা নিগেটিভ কনচিডাৰ হয় তেনেহ'লে মাজত কি হ'ব ৰিপালচন। যেতিয়া ৰিপালচন হ'ব সদায় তেহেঁতৰ যোনটো ডাইৰেকশ্যন সদায় কি থাকিব ষ্ট্ৰেইট লাইন ডাইৰেকশ্যন থাকিব। এইফালে ঠেলিব, ইয়াক এইফালে ঠেলিবলৈ চাব আৰু ইয়াক এইফালে ঠেলিবলৈ চাব। চ' এইটোৱে এক্স এলং দ্য লাইন জইনিং এই বস্তুটো বুজাব বিচাৰিছে। তাক আমি চেণ্ট্ৰেল ফ'ৰ্চ বুলিও অলৰেডি পাই আহিছোঁ আগত, ঠিক আছে। চ' এতিয়া আমি আজি ডিছকাছ কৰিম আমাৰ ভিডিঅ'টোত কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। তো তোমালোকে কাইণ্ডলি আগৰ ভিডিঅ'টো চালে তোমালোকৰ আজি ভিডিঅ'টোত যথেষ্টখিনি হেল্প হ'ব বুলি মই আশা কৰিছোঁ। চ' মোৰ পৰা এটা অনুৰোধ বুলিও কৈছোঁ, ঠিক আছে, যাতে তোমালোকে আগৰ ভিডিঅ'টো চোৱা। চ' আজি এই ক্ষেত্ৰত আমি ষ্টাৰ্ট কৰিম কুলম্বছ ল ইন ভেক্টৰ ফৰ্মৰ ওপৰত। এতিয়া চোৱা আমি দুটা চাৰ্জ কনচিডাৰ কৰিছোঁ ডেট ইজ Q1 and Q2। দে আৰ ছেপাৰেটেড বাই ডিষ্টেঞ্চ অফ কিমান R। এতিয়া এই Q1 চাৰ্জটোক যদি Q2ৱে ফ'ৰ্চড এক্ট কৰে, যদি ইয়াক ফ'ৰ্চড এক্ট কৰে এটাৰ মাজত যদি চিমিলাৰ চাৰ্জ হয় কি হ'ব ঠেলিব। যেতিয়া ইয়াক ঠেলিব কোনফালে ঠেলিব এইফালে। আমি কি বুলি পঢ়িম তেতিয়াহ'লে ফ'ৰ্চ অন Q1 ডিউ টু Q2, মানে Q2ৱে Q1ক ঠেলিছে তাক লিখোঁতে কি বুলি লিখে ফ'ৰ্চ অন Q1 ডিউ টু Q2। তেনেদৰে আমি ইয়াৰ ক্ষেত্ৰত যদি কনচিডাৰ কৰোঁ ফ'ৰ্চ অন Q2 ডিউ টু Q1, মানে Q2ক Q1এ এইফালে ঠেলিছে। এতিয়া আগত এক্সপ্ৰেশ্যনটো যদি আমি লিখি লওঁ ফ'ৰ্চ F ইজ ইকুৱেল টু কি হ'ব 1/4πε0 Q1 Q2 by R স্কোৱাৰ। এইটো হ'ল ইন টাৰ্মছ অফ স্কেলাৰ। এতিয়া আমি এই যোনকেইটা ফ'ৰ্চ গিয়েৰ ঠেলিছে তাৰ ডাইৰেকশ্যনটো যদি আমি মেজাৰ কৰিবলৈ যাওঁ কি হ'ব এতিয়া। চ' মানে কি হ'ব ডাইৰেকশ্যন মানে কি ভেক্টৰ চাইন দিব লাগিব। তেতিয়া কি হ'ব F 1/4πε একেই আছে Q1 Q2 by R স্কোৱাৰ। এই গোটেইটো কি হয় এটা স্কেলাৰ। তাৰ লগত আমি কি দিওঁ এটা যদি ইউনিট ভেক্টৰ দিওঁ ডেট মিনছ কি হয় ই ভেক্টৰলৈ কনভাৰ্ট হয়। ডেট মিনছ অলৰেডি তোমালোকে পাই আহিছা এটা ভেক্টৰ কেতিয়া পায় স্কেলাৰ ইনটু ইউনিট ভেক্টৰ, বা এই স্কেলাৰটো কি হ'ব পাৰে মেগনিটিউড হ'ব পাৰে এটা ভেক্টৰৰ, ঠিক আছে। এতিয়া কি কনচিডাৰ কৰিছোঁ সেই আমি যোনটো ফ'ৰ্চ অন Q1 ডিউ টু চাৰ্জ Q2 কনচিডাৰ কৰোঁ। কেনেকৈ লিখিম তেতিয়াহ'লে ফ'ৰ্চ অন Q1 ডিউ টু Q2 ইজ ইকুৱেল টু 1/4πε0 একেই Q1 Q2 by R স্কোৱাৰ একেই। এই যোনটো ইউনিট ভেক্টৰ তাত কি কনচিডাৰ কৰিছোঁ R21। এতিয়া এই বিষয়ে মই বুজাম, এইটো পজিশ্যন ভেক্টৰৰ পৰা আমি পাম, ঠিক আছে। এইটো ইউনিট ভেক্টৰ আমি কি লিখিছোঁ 21। ডেট মিনছ কি কৈছে ইউনিট ভেক্টৰ পইণ্টিং Q1, ইউনিট ভেক্টৰ পইণ্টিং Q1 ফ্ৰম Q2 এইটো লিখিছোঁ। R21 মানে কি বুজাইছে ইউনিট ভেক্টৰ পইণ্টিং ফ্ৰম Q1 টু Q2, আৰু এইটো কি ফ'ৰ্চ অন Q1 ডিউ টু Q2। চিমিলাৰলি যদি আমি কনচিডাৰ কৰোঁ ফ'ৰ্চ অন বুলি কি কৈছোঁ Q2 ডিউ টু Q1 মানে কি হ'ব F21। ফ'ৰ্চ অন Q2 ডিউ টু Q1 কি হ'ব F21 একেই 1/4πε0 Q1 Q2 by R স্কোৱাৰ, কিন্তু ইয়াত কি হ'ব
এই বুলি কি হ'ব ডাইৰেকশ্যনটো কি হ'ব সো ইউনিট ভেক্টৰ পইণ্টিং আগতে কি আছিল q1 to q2 এই বুলি কি হ'ব q2 to q1 ক্লিয়াৰ ঠিক আছে সো এইগিটাই হৈছে নৰ্মেল আমাৰ কি ভেক্টৰ ফৰ্মত লিখা ফোৰ্সৰ এক্সপ্ৰেছন কিন্তু এতিয়া ফাৰ্দাৰ যেটা ইন টাৰ্মছ অফ আমি পজিশন ভেক্টৰ কনসিডাৰ কৰিবলৈ যাওঁ তেতিয়ালে এই এক্সপ্ৰেছন গিটা চেঞ্জ হ'ব সো পজিশন ভেক্টৰ ওপৰত চেঞ্জ কৰিবলৈ গ'লে তোমালোকে এই বস্তুটো বহুত কাইন্ডলি মাইন্ড কৰিবা বহুত দৰকাৰী হয় হা সো পজিশন মানে কি এটা সেন্টাৰ বা কিমান দূৰত আছে সাপোজ এতিয়া আমি কি কৰিছো এই q1 q2 কে আৰু দে সেপাৰেটেড বাই কি আছে r তাক আমি কি কনসিডাৰ কৰিছো লাইক দিস q1 q2 separated by distance of ঠিক আছে certain distance এটা কি কৰিছো সাপোজ এই অৰিজিনৰ পৰা এটা চাৰ্জ কনসিডাৰ কৰিছো q1 that is r1 ডিসটেন্সত আৰু এটা চাৰ্জ কনসিডাৰ কৰিছো q2 that is r2 ডিসটেন্সত ঠিক আছে এতিয়া তোমালোকে according to triangle law এটো অলৰেডি তোমালোকে কি পাইছিলা হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ হা সো হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ কি কনসিডাৰ কৰিছিলা মনত আছে নে আমি কি আছিল according to triangle law ভেক্টৰ কি আছিল যে দুটা সাইড কন্টিনিউ হ'ব লাগিব মানে কি এটো ডাইৰেকশন আৰু এটো ডাইৰেকশন কি হৈছে সেম কনসিডাৰ কৰিছো তাই থাৰ্ড ডাইৰেকশনটো কি হৈছে সদায় অপোজিট হ'ব ঠিক আছে তোমালোকে এফালেও কনসিডাৰ কৰিব পাৰা এফালে দিলা তেতিয়া এই ডাইৰেকশনটো এফালে দিলে ইয়াৰ ডাইৰেকশনটো কি হ'ব এফালে নহয় পিনে উল্টা ফালে হ'ব সো according to triangle law ভেক্টৰ তোমালোকে এই বস্তুটো পাইছা মন কৰিবা সো according to triangle law ভেক্টৰ আমি যদি কনসিডাৰ কৰো কি হ'ব this r1 plus r12 is equal to এফালে কি হ'ব উল্টা নহয় জানো is equal to কি হৈছে r2 হেতুকে আমি ইয়াত লিখিছো সো r1 plus r12 is equal to r2 এটা যদি মই r12 in terms of লিখো কি হ'ব এই ফালে গুছি যাব কি হ'ব r2 minus r1 হ'ব Similarly, তোমালোকে যদি উল্টা ফালৰ পৰা ধৰা r2 plus r12 is equal to r1 ধৰা তেতিয়া কি পাম আমি r21 is equal to r1 minus r2 এতিয়া সোৱা এতিয়া কি হ'ব তোমালোকে এখিনি একদম মন কৰিবা আৰামত ঠিক আছে আমি এতিয়া নৰ্মাল ইয়াৰ পৰা কনসিডাৰ কৰিছো যোনটো আমি এক্সপ্ৰেছন ললো r12 is equal to r2 minus r1 হেতুকে আমি পুনৰ লিখিছো এটা কি হৈছে এটো কি হৈছে এটা ভেক্টৰ ইয়াক যদি মই স্কেলাৰলৈ কনভাৰ্ট কৰো দ্যাট মিন্স কি হ'ব ম্যাগনিটিউড লম ম্যাগনিটিউড ললে কি হ'ব r12 হৈ যাব তাৰ ডাইৰেকশনটো কি হ'ব আতৰি গুছি যাব আৰু এই টাৰ্মটো r2 - r1 কি হ'ব ম্যাগনিটিউডত গুছি আহিব সিম্পল এতিয়া এটা ডেফিনিশন যেটো অলৰেডি তোমালোকে জানা সিম্পলি দিস ওয়ান a ভেক্টৰ কিতে পাও এটা স্কেলাৰ ইনটু ইউনিট ভেক্টৰ হেতুকে আমি পুনৰ কনসিডাৰ কৰিছো a ভেক্টৰ is equal to a into a cap that is unit vector এতিয়া হে r12 মানে কি আছিল r2 minus r1 ঠিক আছে এতিয়া ইয়াত যদি কনসিডাৰ কৰিবলৈ যাও এই ডেফিনিশনটো r12 cap is equal to কি হ'ব r12 vector that divided by r12 ঠিক আছে r12 vector that divided by r12 now r12 vector মানে কি r2 minus r1 so that means কি হ'ব r2 minus r1 হল that divided by কি আছিল r12 মানে কি magnitude that means কি হ'ব তাৰ magnitude term2 so that is magnitude term2 r2 minus r1 আকৌ কৈছো সিমিলাৰলি সোৱা যদি আমি কনসিডাৰ কৰো r21 যদি কনসিডাৰ কৰো কি হ'ব এই ক্ষেত্ৰত r1 minus r2 হ'ব ঠিক আছে আৰু এই ক্ষেত্ৰত কি হ'ব r21 হ'ব আৰু ইয়াত কি হ'ব r1 minus r2 হয়নে তেতিয়ালে যদি মই পুট কৰি দিও পুনৰ আগৰ নিচিনাকৈ কি হ'ব r21 vector divided by r21 মানে কি simply r1 minus r2 that divided by magnitude of r1 minus magnitude of r2 হয়নে এতিয়া এই বস্তু কিটা আমি কি কৰো ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 পুট কৰি দিও তেতিয়া কি হয় সোৱা ইকুৱেশ্যন 1 বুলি ক'লে মনত আছে নে এই r21 ইয়াত যদি আমি পুট কৰি দিও ঠিক আছে তেতিয়া কি হ'ব f12 is equal to 1 by 4 pi epsilon naught q1 q2 by তলত কি আছিল r স্কয়াৰ আছিল হে r স্কয়াৰ জায়গাত আমি কি লিখিছো r এটো r21 বুলি ধৰিব পাৰো ঠিক আছে এটো আমি কি r21 বুলি ধৰিব পাৰো ঠিক আছে এটো কি r12 বুলি ধৰিব পাৰো এতিয়া যেটা পুট কৰি দিম কি হ'ব 1 by 4 pi epsilon naught q1 q2 by r1 minus r2 square মানে কি এটো কি আছিল স্কয়াৰ আছিল সো হেতু প্ৰকার মই কি পুট কৰিব r1 minus r2 square আৰু এই r21 অফ ভেক্টৰ ভ্যালুটো r21 আমি কি পান পাইছিলো this one r1 minus r2 by magnitude of r1 minus r2 এটো যদি পুট কৰি দিও কি হ'ব r1 minus r2 that divided by magnitude of r1 minus r2 এতিয়া কি হ'ব ফাইনালি 1 by 4 pi epsilon তেনেকৈ থাকিব q1 q2 a2 আৰু a2 টাৰ্ম কি হ'ব ইনটু হৈ যাব দ্যাট মিন্স কি হ'ব পাৱাৰ 2 + 1 দিস কি হ'ব 3 হৈ যাব আৰু সিম্পলি এটো কি হ'ব r1 minus r2 সিমিলাৰলি যদি মই f21 ৰ ক্ষেত্ৰত পুট কৰি দিও তেতিয়া কি হ'ব
1/4 পাই এপচিলন Q1 Q2 একে থাকিব এইবুলি কি হ'ব 1 2 জায়গাত কি আহিব 2 1 আহিব উল্টা হৈ যাব তো পজিশন ভেক্টৰটো কি হ'ব উল্টা হলে আগতে আমি এইফালৰ পৰা কনসিডাৰ কৰিছিলো এটা কি এইফালৰ পৰা কনসিডাৰ কৰিছো তেতিয়া কি হ'ব r2 - r1 স্কয়াৰ r2 - r1 বাই r2 - r1 ম্যাগনিটিউডত এটো আৰু এটো লগলে কিমান কিউব হ'ব ঠিক আছে সো এই এক্সপ্ৰেছন গিটা হৈছে কি হ'ব তোমাৰ কুলম ল যোনটো হয় ফোৰ্সটো হে ফোৰ্সটো ইন টাৰ্মস অফ আমি পজিশন ভেক্টৰ লিখিলে কনসিডাৰ কৰো নাও সো এটা যোনটো আমি r12 আৰু r21 পাইছিলো হে r12 আৰু r21 গিটা কি হয় আমাৰ একে কিন্তু তাৰৰ ডাইৰেকশনটো কি হৈছে অপোজিট বুজি পাইছে না আমি এটা এফালে কনসিডাৰ কৰিছো এটা এফালে কনসিডাৰ কৰিছো বস্তুটো কি পাম একে পাম হয়নে বা এনেকেও চাব পাৰাছো একদম সিম্পল কে যদি চাবলৈ যোৱা তোমালোকে এটো কি r12 মানে কি 2 1 2 1 মানে কি 1 2 তো ডেটা ইকুয়াল কৰিলে কি হ'ব দুটা কি হ'ব r12 = টু কি হ'ব কিন্তু এটা কি হ'ব সাইনটা আহিব এক্সট্ৰা মাইনাস সো দিস কি লিখিব পাৰো r12 = কি মাইনাস অফ r21 হেতু যদি হয় একে ক্ষেত্ৰত f12 আৰু f21 কি হ'ব নেগেটিভ হ'ব অপোজিট হ'ব তেতিয়ালে কি হ'ব যদি অপোজিট ফোর্স এক কৰে দ্যাট ইজ কি নিউটনস ল হ'ব ঠিক আছে বুজি পাইছা সো দ্যাট মিন্স কি হ'ব ই নিউটনস ল ফলো কৰিব ঠিক আছে আৰু সদায় কি হ'ব সেন্ট্রাল ফোর্স হ'ব সো এইগিটা বস্তু চাবলৈ হলে তোমালোকে আগৰ যোনটো ভিডিও আছিল বহুতে দৰকাৰী আৰু এই কুলমস ল আৰু কুলমস ল ইন ভেক্টৰ ফৰ্মটো তোমালোকৰ হাই সেকেন্ডাৰী এটা এক্সামৰ কাৰণে অহাৰ মেইন টপিক বুলি মই কৈছো সো কাইন্ডলি এই ভিডিওটো স্টেপ বাই স্টেপ চাই যাবা আৰু কপি লবা তোমালোকে এখিনি কৰোতে তেতিয়াহে তোমালোকৰ বেছি ক্লিয়াৰ হ'ব আদাৰৱাইজ কৈ গলে পিছত পাহৰি যাবা সো স্টেপ বাই স্টেপ যদি তোমালোকে কপি লৈ ফলো কৰা তেতিয়ালে তোমালোকৰ অবভিয়াসলি প্ৰবলেম নহব ঠিক আছে সো এই ভিডিওটো কেনে পালে তাকে কমেন্ট সেকশনত জনাব আৰু যিমান পাই নিজৰ ফ্ৰেণ্ডৰ মাজত এটো শেয়াৰ কৰিব আৰু কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা নটিফিকেশন বেলটোত ক্লিক কৰিব যাতে আমাৰ প্ৰত্যেকটো ভিডিও আপোনালোকৰ হাতত পৰেগৈ সো আজিলৈ একে কৈ সামৰিছো আৰু কন্টিনিউ আমি নিজৰ পিছৰ ভিডিও বনাবলৈ তোমালোকে সহায় কৰি যাবা বুলি আশা কৰিলো ধন্যবাদ